নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ বহুকেইটা খবৰ যুগুতোৱা হৈছে। এনে ধৰণৰ খবৰসমূহ প্ৰতিদিনে চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ পৰা বন্ধ হ'ব পাৰে অৰুণোদয় আঁচনি। আজিৰ পৰা বন্ধ হ'ব অৰুণোদয় আঁচনি। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। কংগ্ৰেছে প্ৰস্তাৱ আনিলে অৰুণোদয় বন্ধ কৰি দিম বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ পৰা বন্ধ হ'ব অৰুণোদয় আঁচনি। যদিহে কংগ্ৰেছে প্ৰস্তাৱ আনে তেন্তে অৰুণোদয় বন্ধ কৰি দিম বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয় আঁচনিক লৈ কংগ্ৰেছে কৰি আহিছে প্ৰতিবাদ। এদিন অৰুণোদয় আঁচনি বন্ধ হলেই মানুহৰ মাজত প্ৰতিবাদ আৰম্ভ হ'ব বুলি মন্তব্য ডক্টৰ শৰ্মাৰ। 10 তাৰিখে অৰুণোদয় নাপালেই হিতাধিকাৰীৰ মাজত হাহাকাৰ লাগি যাব। অৰুণোদয় আঁচনি এখন প্ৰতিভাশালী হিতাধিকাৰীৰ আঁচনি। অৰুণোদয় আঁচনিক বন্ধ কৰিব পৰা শক্তি কাৰো নাই বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। ব্ৰহ্মপুত্ৰৰ খুঁত বৈ যাব। তেনেদৰে 2026ত বিজেপিক কোনেও বাধা দিব নোৱাৰে। তেনেদৰে 2026ত বিজেপি কোনেও ধৰি ৰাখিব নোৱাৰে। নৈ খুঁত সদৃশ বৈ যাব 2026লৈকে। আমি 27 লাখ হিতাধিকাৰীৰ হৃদয় জয় কৰিছো। এই আঁচনি কংগ্ৰেছে বন্ধ কৰিবলৈ ক'লেই ধ্বংস হ'ব কংগ্ৰেছ। কংগ্ৰেছে প্ৰস্তাৱ আনিলেই অৰুণোদয় বন্ধ কৰি দিম বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো থলুৱাৰ ভূমি বিশেষ সম্প্ৰদায়ক বিক্ৰী কৰিব নোৱাৰিব। মাটি কিনা বেচাক লৈ আহি গৈছে নতুন আইন। আমি জনাই আছো এটা বিশেষ খবৰ। হিন্দু লোকে মুছলমান লোকক মাটি বিক্ৰী কৰিবলৈ লাগিব অনুমতি। মাটি কিনা বেচাক লৈ এবাৰ নতুন আইন আনিছে চৰকাৰে। মুখ্যমন্ত্ৰীৰ অনুমতি লৈহে মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব। এক বিশেষ সম্প্ৰদায়ৰ লোকে থলুৱা লোকৰ মাটি কাঢ়ি নিছে। অসমৰে ভূমিত অসমীয়াৰ আজি সংখ্যালঘু হৈছে। থলুৱা অসমীয়াৰ ভূমি সুৰক্ষিত কৰিবলৈ নতুন আইন আনিব চৰকাৰে। গোৱালপাৰাত থলুৱা অসমীয়াৰ ভূমি বিশেষ সম্প্ৰদায়ক বিক্ৰী কৰিব নোৱাৰিব। থলুৱা জনজাতীয় অনুসূচিত লোকৰ ভূমি বিশেষ সম্প্ৰদায়ক দিয়া নহ'ব। চাহ বাগিচাৰ ভূমি চাহ শ্ৰমিকক আমি উভতাই দিম। ম্যাদী পট্টাসহ চাহ শ্ৰমিকক চাহ বাগিচাৰ মাটি উভতাই দিম। ৰাজ্যৰ ভিতৰুৱা অঞ্চলৰ জনজাতীয় লোকৰ ভূমিকো সুৰক্ষা দিব চৰকাৰে। জনজাতীয় লোকৰ ভূমি সুৰক্ষা কৰিবলৈও নতুন আইন আনিব চৰকাৰে। আজি এই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে। পৰৱৰ্তী খবৰ। ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিলেই পৰিস্থিতি হ'ব ভয়ংকৰ। ইৰাণক শেষ সকিয়নি দিছে আমেৰিকাই। আমি জনাই আছো এটা বিশেষ প্ৰতিবেদন, কিয়নো ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিলেই পৰিস্থিতি হ'ব ভয়ংকৰ। ইৰাণক শেষ সকিয়নি এইবাৰ আমেৰিকাৰ। যিকোনো মুহূৰ্ততেই ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিব পাৰে ইৰাণে। ইজৰাইলৰ সমৰ্থনত থিয় দিছে এইবাৰ আমেৰিকা। ইজৰাইল সীমান্তত উপস্থিত শক্তিশালী আমেৰিকান সেনা। সাজু হৈ পৰিছে অত্যাধুনিক মিছাইল, যুদ্ধ জাহাজ, আধুনিক মাৰণাস্ত্ৰ প্ৰেৰণ কৰিছে আমেৰিকাই। ইফালে ইৰাণ, আনফালে ইজৰাইল আৰু আমেৰিকা। আকৌ ভয়ংকৰ যুদ্ধৰ আগজাননী। প্ৰতিশোধ ল'বলৈ সাজু হৈ পৰিছে হামাছ বাহিনীও। পৰৱৰ্তী খবৰ। কংগ্ৰেছে পগলা কুকুৰৰ দৰে মুখ্যমন্ত্ৰীক জোকাই নল'ব, নহ'লে কথা বিষম হ'ব। দল ত্যাগ কৰা বিজেপি কাৰ্যকৰ্তাক উদ্দেশ্য কৰি আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা 14টাকৈ ডাঙৰ মন্তব্য কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছে পগলা কুকুৰৰ দৰে মুখ্যমন্ত্ৰীক জোকাই নল'ব, অন্যথা কথা বেয়া হ'ব। কংগ্ৰেছে পগলা কুকুৰৰ দৰে মুখ্যমন্ত্ৰীক জোকাই নল'ব, নহ'লে কথা বেয়া হ'ব। দল ত্যাগৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ 14টাকৈ ঘোষণা। আমাৰ দুই এজন কংগ্ৰেছ CPM CPI লৈও যাব লাগে।
বিজেপিলৈ দুই এজন ইউডিএফ লৈ গৈ গৰু খোৱাও বন্ধ কৰি দিব লাগে আমাৰ পৰা যোৱা এজন সদস্যই ৰাজীৱ ভৱনত যদি সিংহৰ দৰে আৰ্তনাদ কৰিব পাৰে আমাতকৈ সুখী কোন হ'ব নোৱাৰে আমাতকৈ সুখী কোনো হ'ব নোৱাৰে ৰাজীৱ ভৱনলৈ যিমানেই হিন্দুক বিশ্বাস কৰা মানুহ যায় সিমানেই আমাৰ কাৰণে বিজয় বুলি অনুভৱ কৰিম কোনোবাই যদি বাজপেয়ী ভৱনত সেৱা কৰি কংগ্ৰেছলৈ যায় তাত কোনো কথা নাই কিন্তু খুটৰখনালৈ কেশৱ ভৱনত সেৱা কৰি বিদায় নল'ব গুৰু পূজন কৰি থাকিব আমাৰ শুভেচ্ছা সদায় আছে দল ত্যাগী সদস্যলৈ যদি কংগ্ৰেছত থাকি খিলঞ্জীয়া লোকক সেৱাৰ কৰাৰ সুবিধা পালো হয় তেন্তে আমি কেতিয়াও কংগ্ৰেছ এৰি নাহিলো হয় বিজেপি নিৰ্মিত কাৰ্যকৰ্তাই যদি ৰাজীৱ ভৱন দখল কৰি ল'ব পাৰে তাতকৈ গৌৰৱৰ কথা একো নাই আমি কাৰ্যকৰ্তা নিৰ্মাণ কৰিম কিন্তু বিজেপিৰ বাবে নহয় ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আমি কাৰ্যকৰ্তা নিৰ্মাণ কৰিম কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন বিজেপি সদস্যসকলে কংগ্ৰেছৰ পতাকা লোৱা দিনাও সাহসেৰে ভাৰত মাতা কি জয় কওক কংগ্ৰেছৰ সদস্য হৈও যদি প্ৰাক্তন বিজেপি নেতাই গুৰু পূজন কৰে ভাৰত মাতা কি জয় কয় তেন্তে মই স্বীকৃতি দিম তেওঁ পুৰণি বিজেপি খসা বিজেপি এই প্ৰত্যাহ্বান সকলোকে গ্ৰহণ কৰক সদায় ৰাষ্ট্ৰ প্ৰথম হ'ব লাগে কংগ্ৰেছত গলেও তেওঁলোকে ক'ব ৰাজীৱ ক্ষমা কৰিব গান্ধী প্ৰথম নহয় ভাৰত মাতা প্ৰথম কংগ্ৰেছৰ ইতিহাসত কলংকিত ইতিহাস বিজেপিৰ ইতিহাস গৌৰৱৰ ইতিহাস উদাত্ত কণ্ঠেৰে ভাষণ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ চাহ শ্ৰমিকৰ প্ৰতিবাদলৈ গুৰুত্ব নিদিয়ে এবাৰ শ্ৰমিকৰ ভূমিত হোটেল নিৰ্মাণ কৰিব বিচাৰিছে এইখন চৰকাৰে কোনে এনেদৰে মন্তব্য কৰিছে লৈ আহিছো খবিস্তাৰে খবৰ চাহ শ্ৰমিকৰ প্ৰতিবাদলৈ গুৰুত্ব নিদি শ্ৰমিকৰ ভূমিত হোটেল নিৰ্মাণ কৰিব বিচাৰিছে এইখন চৰকাৰে চাহ শ্ৰমিকসকল বছৰ বছৰ ধৰি কেৱল প্ৰবঞ্চনাই কৰি থকা হ'ব নেকি আজিও ভূমি পট্টাৰ পৰা বঞ্চিত আছে চাহ শ্ৰমিক ব্যক্তিগত প্ৰতিষ্ঠানক মাটি আবণ্টন দিয়া চৰকাৰে চাহ শ্ৰমিকক আজিও পট্টা নিদিলে নিৰ্বাচনৰ সময়তে কেৱল চাহ শ্ৰমিকলৈ মনত পৰে চৰকাৰৰ কাজিৰঙাৰ হাতীকুৰি আৰু চেপনৰ মহখুটি বাগিচাত প্ৰতিবাদ শ্ৰমিকৰ চাহ শ্ৰমিকক গুৰুত্ব নিদিয়া চৰকাৰক সমালোচনা কৰিছে এইবাৰ মনোজ ধানোৱাৰে ভিডিঅ' বাৰ্তাৰ জৰিয়তে চাহ শ্ৰমিকক সকললৈ বিশেষ বাৰ্তা আম আদমি পাৰ্টিৰ নেতা মনোজ ধানোৱাৰৰ পৰৱৰ্তী খবৰটো হৈছে ইতিহাস ৰচাৰ পৰা থমকি বিৰত হৈছে অসম কন্যা লাভলীনা বৰগোহাঁই ইতিহাস ৰচাৰ পৰা থমকিছে অসম কন্যা লাভলীনা বৰগোহাঁই কোৱাৰ্টাৰ ফাইনেলত চীনৰ লি কিয়ানৰ হাতত পৰাস্ত হৈছে লাভলীনা বৰগোহাঁই পেৰিছ অলিম্পিকত পদক জয়ৰ পৰা বঞ্চিত হৈছে লাভলীনা বৰগোহাঁই ৭৫ কেজি কাকাত চীনৰ লি কিয়ানৰ হাতত পৰাজয় বৰণ কৰিছে লাভলীনা বৰগোহাঁইয়ে আজিৰ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ ৰাজ্যিক বিজেপিত চলিছে নেকি হিটলাৰী শাসন এবাৰ নেতৃত্বক সমালোচনা কৰা মনোজ কুমাৰ মহন্তক নিলম্বন কৰা হৈছে আমি জনাই আছো ৰাজনৈতিক প্ৰেক্ষাপটৰ বিশেষ খবৰ কিয়নো ৰাজ্যিক বিজেপিৰ বিৰুদ্ধে মুখ বন্ধ কৰি ৰাখিব লাগিব বিজেপিৰ নেতা কৰ্মীয়ে কোনেও টু শব্দ এটাও কৰিব নোৱাৰিব ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে ৰাজ্যিক বিজেপিত চলিছে নেকি হিটলাৰী শাসন সামাজিক মাধ্যমত পত্ৰ লিখি নিলম্বন মনোজ কুমাৰ মহন্তৰ দলৰ অনুশাসন ভংগ কৰাৰ অভিযোগ মনোজ কুমাৰ মহন্তৰ বিৰুদ্ধে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই নিলম্বন কৰিলে মনোজ কুমাৰ মহন্তই মুকলিকৈ সমালোচনা কৰিছিল নেতৃত্বক আৰু দলৰ প্ৰাক্তন ৭জন সভাপতিক উদ্দেশ্য কৰি লিখিছিল বিশেষ পত্ৰ অৱশেষত দলৰ পৰা নিলম্বন কৰা হৈছে মনোজ কুমাৰ মহন্তক ৰাতিপুৱাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰতিটো সমষ্টিত এবাৰ নতুনকৈ ১৫,০০০ পৰিয়ালে পাব অৰুণোদয় আঁচনি
এখন বিশেষ কমিটি গঠন কৰিব চৰকাৰে লৈ আহিছো খবৰ নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা সকললৈ সুখবৰ 1 ছেপ্টেম্বৰৰ পৰা নতুনকৈ হাজাৰ হাজাৰ অৰুণোদয় হিতাধিকাৰী নিৰ্বাচন কৰা হ'ব অৰুণোদয় যোগ্য হিতাধিকাৰী নিৰ্বাচনৰ বাবে গঠন কৰা হ'ব বিশেষ কমিটি প্ৰতিটো বুথ কেন্দ্ৰত গঠন কৰা 3জনীয়া কমিটি 15 দিনৰ ভিতৰত প্ৰতিটো বুথ কেন্দ্ৰত নিযুক্ত কৰা হ'ব 3জনীয়া কমিটি প্ৰতিটো বুথৰ বিপৰীতে যোগ্য হিতাধিকাৰী নিৰ্বাচন কৰা হ'ব 31 আগষ্টৰ ভিতৰতে প্ৰতিটো বুথ কেন্দ্ৰত গঠন কৰা হ'ব 3জনীয়া কমিটি 1 ছেপ্টেম্বৰৰ পৰাই প্ৰপত্ৰ লাভ কৰিব হিতাধিকাৰীসকলে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে লাভ জিহাদৰ বাবে কঠোৰ হৈ পৰিছে চৰকাৰ বাল্য বিবাহৰ পিছত এইবাৰ লাভ জিহাদৰ বাবে কঠোৰ হৈ পৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এবাৰ লাভ জিহাদৰ বাবে কঠোৰ হোৱাৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে লাভ জিহাদৰ বাবে কাৰাদণ্ড আজীৱন কাৰাদণ্ড বিহা হ'ব আমি জনাই আছো বিশেষ খবৰ কিয়নো বাল্য বিবাহৰ পাছতে এইবাৰ লাভ জিহাদক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লাভ জিহাদৰ লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী লাভ জিহাদৰ কাৰাদণ্ড হ'ব আজীৱন লাভ জিহাদক লৈ চৰকাৰে আনিব বিশেষ আইন অসমত কিছুদিনৰ পাছতে চৰকাৰে আনিব কঠোৰ আইন ৰাজ্যত বৃদ্ধি পোৱা লাভ জিহাদৰ ঘটনা ৰোধ কৰিবলৈ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে